अंदर किधर रखे হয় নিশ্চয়কৈ জুবিন দাবিহীন শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা অষ্টমী আৰু মহা অষ্টমীৰ নিশাৰ ভাগৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ আমি আহি উপস্থিত হৈছো ধুবুৰী বিনা পানী পূজা মণ্ডপত আৰু পূজা মণ্ডপৰ যি প্ৰথম দৃশ্য আমি দেখুৱাম যুৱ প্ৰজন্মৰ হাতত আচলতে যে অসম আৰু অসমীয়াৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গৰ আচলতে আলোকচিত্ৰত এনেকুৱা ধৰণৰ শ্ৰদ্ধাঞ্জলিৰ যি আয়োজন কৰা হৈছে পূজা মণ্ডপৰ ফালৰ পৰা আৰু উল্লেখ কৰিছো যে জুবিন গাৰ্গে আচলতে প্ৰকৃতিক আচলতে ভাল পাইছিল প্ৰকৃতিৰ যি পৰিৱেশ সেই পৰিৱেশক লৈ তেওঁ আচলতে যথেষ্ট গুৰুত্ব দিছিল আৰু ইতিমধ্যে গৰিমা বাইদেউ উল্লেখ কৰিছে গৰিমা বাইদেউ তেখেতৰ পত্নী গৰিমা ইতিমধ্যে উল্লেখ কৰিছে যে গৰিমাৰ সৈতে কথা বাৰ্তা যি পাতিছিল তেতিয়া হয়তো জুবিন গাৰ্গে কৈছিলে যে কোনো ধৰণৰ কোনো ঈশ্বৰক তেওঁ পূজা নকৰে কেৱল প্ৰকৃতিক তেওঁ ঈশ্বৰ হিচাপে মানি প্ৰকৃতিক আচলতে যথেষ্ট গুৰুত্ব আৰোপ কৰা বুলি তেখেতে উল্লেখ কৰিছে ইতিমধ্যে আৰু সেই পৰিৱেশে আমি দেখিবলৈ পাইছো এইখন বিনা পানী যি পূজা মণ্ডপ সেই পূজা মণ্ডপত আমি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছো আৰু আচলতে সেউজীকৰণৰ যিটো ব্যৱস্থা এই সেউজীকৰণৰ যি সেউজী পৰিৱেশ এই এনেকুৱা ধৰণৰ সেউজীয়া পৰিৱেশ আচলতে জুবিন গাৰ্গেও কিন্তু বিচাৰিছিল আৰু সেই জুবিন গাৰ্গৰ যি ইচ্ছা সেই ইচ্ছাৰ এটা ৰূপ দিয়াৰ এটা চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে আমি এগৰাকী প্ৰবক্তা আছে আমাৰ সৈতে উপস্থিত তেখেতে অন্য ধৰ্মৰ হলেও তেখেতে এই পৰিৱেশৰ সৈতে মুগ্ধ হোৱাটো আমি দেখিবলৈ পাইছো কাৰণ জুবিন গাৰ্গে আচলতে এই প্ৰাকৃতিক পৰিৱেশক ভাল পাইছিল যথেষ্ট গুৰুত্ব দিছিল কোনো ঈশ্বৰক তেখেতে পূজা কৰা নাছিলে কিন্তু তেওঁ গুৰুত্ব দিছিলে প্ৰাকৃতিক পৰিৱেশক কি কব এই মুহূৰ্তত যিটো পৰিৱেশ এই পৰিৱেশ দেখি কি হ'ব ধন্যবাদ সঁচা জুবিন গাৰ্গক আমি সন্মান কৰোঁ তেওঁ এজন সঁচা অৰ্থত প্ৰকৃতি প্ৰেমী আছিল মই নিজেও এজন প্ৰকৃতিক ভাল পাওঁ ইমান ধুনীয়া আজি এই প্ৰগ্ৰামটো সজাইছে পুৰা পৰিৱেশটো গ্ৰীনাৰী কৰি পেলাইছে শুনিছোঁ বহুত সংখ্যক গছ গছনি ইয়াত হৈছে যাৰ কাৰণে মই চাবলৈ আহিলোঁ মোৰ ছোৱালী দুজনীও আছে লগত আহিলোঁ বহুত এনজয় কৰিছোঁ আজি লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা এটা সৌন্দৰ্য মই দেখা পাইছোঁ দুৰ্গা পূজাৰ আমি জানিব পাৰিছো 15 সহস্ৰাধিক গছ পুলি এনেকুৱা ধৰণৰ ৰোপণৰ যিটো পৰিৱেশ সেই পৰিৱেশ দিয়া হৈছে আচলতে বুজোৱা হৈছে যে জুবিন গাৰ্গে যি ধৰণৰ আচলতে গছ গছনি ভাল পাইছিল সেই পৰিৱেশ দিয়াৰ এটা ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে সঁচা অৰ্থত আমি শুনিছোঁ 15,000 গছ পুলি হৈছে একচুৱেলি এইটো এটা ডাঙৰ মেছেজ প্ৰত্যেকজন ব্যক্তিৰে প্ৰকৃতি ভাল পাব লাগে যিটো সময়ত গছ গছনি প্ৰয়োজন মানুহে গছ গছনি ৰুব লাগে সেইটো সময়ত আমি গছ গছনি কাটি আছো প্ৰকৃতিক এটা ধ্বংসৰ মুখত আমি ঠেলি দি আছো আজি অক্সিজেনৰ অভাৱ হৈ আছে যিটো মানুহৰ কাৰণে অত্যন্ত জৰুৰী গতিকে এটা ভাল মেছেজ মই ব্যক্তিগতভাৱে এটা মেছেজ দিব খুজিছোঁ প্ৰত্যেকজন মানুহে নিজৰ ঘৰত হওক শিক্ষা প্ৰতিষ্ঠানত হওক বা যিকোনো জায়গাত হওক গছ গছনি ৰুব লাগে আৰু প্ৰকৃতিক আদৰ্শ মানি চলি এইটো আমি সদায় ধন্যবাদ জনাইছোঁ জুবিন দাৰ তেওঁ এটা ভাল আদৰ্শ লৈ জীৱন যাপন কৰিছিল আৰু সেই আদৰ্শত আমি অনুপ্ৰাণিত সেই আদৰ্শ সন্মুখত ৰাখি কেনে আমিও আগবাঢ়ি যাম নিশ্চয় হয় নিশ্চিতভাৱে এনেকুৱা ধৰণৰ প্ৰতিগৰাকী অনুৰাগীয়ে আচলতে এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শ আগত ৰাখি তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ যি নৱ প্ৰজন্ম আছে তেওঁলোকক আচলতে পৰামৰ্শ দিয়াত এটা বিচাৰিছে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছো প্ৰতিটো পূজা মণ্ডপত শ্ৰদ্ধাৰ শিল্পীগৰাকীক গানৰ শিল্পীগৰাকীক আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা আমি দেখিবলৈ পাইছো প্ৰতিটো পূজা মণ্ডপত যে জুবিন গাৰ্গৰ শ্ৰেষ্ঠ যি গীত সেই গীতসমূহ বাজি উঠা পৰিলক্ষিত হৈছে মায়াবিনী গীত বাজি উঠা পৰিলক্ষিত হৈছে আচলতে উল্লেখ কৰিছো যে পূৰ্বৰ যি দুৰ্গা পূজাৰ যি আনন্দ উৎসাহ সেই উৎসাহ আনন্দ যেন এইবাৰ কিন্তু তেনেকুৱা ধৰণৰ নোহোৱা হৈ পৰিলক্ষিত হৈছে যথেষ্ট হ্ৰাস পাইছে যিটো ম্লান পৰিৱেশৰ সৃষ্টি হৈছে যথেষ্ট দুখজনক আৱেগিক পৰিৱেশৰ মাজেৰে আচলতে ধৰ্মীয় নীতি অৱলম্বন কৰি আচলতে এই পূজা সেই দুৰ্গোৎসৱৰ পূজা আয়োজন কৰা হৈছে আৰু ধৰ্মীয়
ৰীতি নীতি অনুসৰি আচলতে এই পূজা চলি আছে আৰু মহা অষ্টমী আৰু এই মহা অষ্টমী উপলক্ষে এনেকুৱা ধৰণৰ প্ৰতিটো পূজা মণ্ডপতে আমি দেখিবলৈ পাইছো যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু ভিৰ হলেও কিন্তু সকলোৰে মনত কিন্তু এটাই দুখ যে আজি জুবিন দা নাই, জুবিন দা বিহীন প্ৰথমটো দুৰ্গা পূজা আৰু প্ৰথমটো দুৰ্গা পূজাৰ আজি মহা অষ্টমী আৰু মহা অষ্টমী উপলক্ষে এই যিটো বীণাপানী পূজা মণ্ডপত আহি উপস্থিত হৈছো আৰু এই পৰিৱেশ দেখুৱাইছো। এই যিটো দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা হৈছে, এই দুৰ্গা প্ৰতিমাৰ কিন্তু এই প্ৰকৃতিৰ সৈতে মিলাই দিয়াৰ এটা চেষ্টা কৰা হৈছে, কাৰণ গছৰ পাতেৰে সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হৈছে। এই পৃথক আৰু ব্যতিক্ৰমী এটা মেছেজ দিয়াৰ চেষ্টা কৰিছে, প্ৰকৃতিৰ সৈতে মিলাই আচলতে প্ৰকৃতিৰ যি ভাল পোৱা যিটো পৰিৱেশ সেই পৰিৱেশ দিয়াৰ চেষ্টা কৰিছে। পুনৰবাৰ উল্লেখ কৰিছো যে জুবিন গাৰ্গে আচলতে এনেকুৱা ধৰণৰ প্ৰকৃতিক আচলতে ভাল পাইছিল আৰু প্ৰকৃতিক বিশ্বাস কৰিছে আৰু প্ৰাকৃতিক পৰিৱেশক তেওঁ যথেষ্ট গুৰুত্ব দিছিল। আপোনাৰ ওচৰলৈ আহিছো, কি অনুভৱ হৈছে এই যিটো প্ৰাকৃতিক পৰিৱেশ দেখি আচলতে নিশ্চয় ভাল লাগিছে আৰু এই এনেকুৱা সময়তে জুবিন গাৰ্গে কিন্তু এই প্ৰাকৃতিক পৰিৱেশক ভাল পাইছিলে, যথেষ্ট গুৰুত্ব দিছিলে, কি ক'ব? এইটোতো বহুত ভাল লাগিছে আমার, এই যে প্রাকৃতিক নেচার এইটো বহুত ভাল লাগিছে আর একো ক'ব নোৱাৰো। মানে বহুত ভাল ভাল লাগিছে ধুবুৰীৰ কাৰণে এইটো চেফ নেচাৰ, প্ৰাকৃতিক নেচাৰ সকলোৱে ভাল পাইছে আৰু কিছু লোক আছে, ভক্ত আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। আপোনাৰ ওচৰলৈ আহিছো, এই যিটো প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশক চাই কি অনুভৱ হৈছে, কেনে লাগিছে? লগতে উল্লেখ কৰিছো জুবিন গাৰ্গে কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ ভাল পাইছে, যথেষ্ট গুৰুত্ব দিছিলে। জুবিন গাৰ্গে কোনো ঈশ্বৰক পূজা কৰা নাছিলে, কিন্তু প্ৰাকৃতিক পৰিৱেশক তেওঁ ঈশ্বৰ হিচাপে মানি গুৰুত্ব দিয়াইছিলে। এই ক্ষেত্ৰত কি ক'ব নৱ প্ৰজন্মই? প্ৰাকৃতিক পৰিৱেশ আমি সকলোৱে ভাল পাওঁ, মনত মানে শান্তি লাগে, নেচাৰৰ লগত কানেক্টেড থাকি ভাল লাগে, সেইটোৱে। জুবিন গাৰ্গে যিটো আদৰ্শ, জুবিন গাৰ্গৰ আদৰ্শ আৰু এইটো ছবি মিলিছে। হয়, মিলিছে। আমাৰ মৰমৰ জুবিন দায়েও প্ৰাকৃতিক পৰিৱেশত ভাল পাইছিল, সেই হিচাপে এইটো মানে একদম পাৰফেক্ট আছে। ক'ত ক'ত ঘূৰিলা? প্ৰতিটো পূজা মণ্ডপতে আচলতে জুবিন গাৰ্গক দেখা পোৱা। হয় হয়, এইটো এটা বহুত ভাল পদক্ষেপ। আমি মানে সন্মান জনালো, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দুখ লাগিছে পূৰ্বৰ যিটো সেই আনন্দ উৎসাহ সেইটো আছিল। এইবাৰতো দুৰ্গা পূজা মানে জুবিন দাৰ নামত ক'ব গ'লে যথেষ্ট আনন্দ কৰিছে। আনন্দ আছে, দুখো আছে, তেনেকুৱা আৰু। হয়, এয়া অনুৰাগী আছিল আৰু কিছু অনুৰাগী আছিল, তেওঁলোকৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম আৰু সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ অনুৰোধ জনাইছো। দেখুৱাইছে সামগ্ৰিক পৰিৱেশ, এই আৱেগিক মুহূৰ্তৰ মাজেৰে আচলতে তেওঁলোকে যিটো ধৰ্মীয় ৰীতি নীতি অনুসৰি আচলতে তেওঁলোকে পূজা পাৰ্বণ চলাই নিয়া পৰিলক্ষিত হৈছে। কিন্তু লক্ষণীয় বিষয় যে এইবুলি যদি পুনৰবাৰ উল্লেখ কৰিছো, জুবিন গাৰ্গ বিহীন যে শাৰদীয় দুৰ্গা পূজা, সেই শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী আৰু মহা অষ্টমীৰ দিনা আচলতে নিশাৰ ভাগৰ পৰিৱেশ সকলোৱে পূজা মণ্ডপত উপস্থিত হৈছে। কিন্তু পূজা মণ্ডপত উপস্থিত হলেও কিন্তু তেওঁলোকৰ মনত এটাই কথা, জুবিন গাৰ্গ বিহীন যি পূজা, সেই প্ৰথমটো পূজা। আপোনাৰ ওচৰলৈ আছে, কোনটো পূজা মণ্ডপত ঘূৰা হ'ল, কেনে পৰিৱেশ আৰু মানে সেইটো বেছি ধুনীয়া লাগিছে। মানে ইয়াত যে গ্ৰীনৰী বেছড কালচাৰ আছে, সেইটো মানে ইমান মানে একেবাৰে ডিফাৰেণ্ট লাগি আছে, মানে সেই ইমান ধুনীয়া। মেছেজ দিব বিচৰা হৈছে মানে সেইটো মানে জাষ্ট লাভ আৱাৰ নেচাৰ। দেয়াৰ আর in today's life we always in our electronics culture, but this our indicate that we should also love our nature, our greenery. Our nature provide many things us, so we must have to appreciate it. যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ নোহোৱাকৈ দুৰ্গা পূজাৰ আনন্দ যথেষ্ট কমিছে, আগৰ উৎসাহ নাই। কিন্তু সেই জুবিন গাৰ্গেও কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশক ভাল পাইছিল, প্ৰাকৃতিক পৰিৱেশক যথেষ্ট গুৰুত্ব দিছিল। এই জুবিন গাৰ্গৰ আদৰ্শ এটা ছবি দেখিবলৈ পোৱা গৈছে। সেইটোৱে মানে সেইটো মানে যিমান জুবিন গাৰ্গ আছিল আমাদের বাবে, সেই ভাল ইমান শান্ত মানুহ আৰু ইমান মানে হেল্পিং ওৱান আছিল, সেই মানে যিটো ইণ্ডিকেট কৰি আছে যে এতিয়াও আছে, এতিয়া মানে মনত আছে সিহঁত। মানে এই ছবিটো সেইটোৱে
হয়, এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এইগৰাকী অনুৰাগী, কাৰণ জুবিন গাৰ্গ আজি নাথাকিলেও কিন্তু এই যিটো পৰিৱেশ, সেই পৰিৱেশে কিন্তু স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গ এতিয়াও জীয়াই আছে, জুবিন গাৰ্গ সদায় থাকিব আমাৰ মাজত। আৰু কিছু অনুৰাগী আছে বা আৰু কিছু ভক্ত আছে, তেওঁলোকৰ আমি মন্তব্য লবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। আৰু কিছু আপোনাৰ ওচৰলৈ কোনটো কোনটো পূজা মণ্ডপ ঘূৰা হ'ল আৰু এই মুহূৰ্তত পূজা মণ্ডপ সেউজীয়াকৰণৰ যিটো ব্যৱস্থা কৰিছে, গ্ৰীনাৰী যিটো চিন্তা লৈছে, ये मुझे बहुत अच्छा लगा देखकर कि ये एक ऐसा मैसेज देना चाह रहे हैं कि हम लोग को पर्यावरण से प्रेम करना चाहिए और अपना गाछ पौधा पेड़ पौधा लगाना चाहिए, जिससे कि हम लोग का जो पोल्यूशन चारों तरफ फैल रहा है, जिससे कि हम ऑक्सीजन वगैरह हम लोग को मिले। और बारिश नहीं हो रहा है, बहुत सारे जगह सूखा पड़ रहा है, तो हम लोग को बारिश पेड़ के वजह से बारिश की हो, और हम लोग को पेड़ ज्यादा से ज्यादा लगाना चाहिए, जिससे कि हम लोग की पीढ़ी दर पीढ़ी और भी मतलब यहाँ पे सर्वाइव अच्छे से कर सके। आप कहाँ से हो? मैं धोखी से इंडिया पढ़ती हूँ। जुबिन गार्ग को कैसे हाँ, जुबिन मैं गार्ग हाथ में कर जुबिन लेती गार्ग का हूँ। उन्होंने भी ये जो नेचुरल बहुत प्यार हाँ, वो भी बहुत मतलब वो पेट लवर डॉग वगैरह सब एनिमल्स को भी प्यार करते थे, और पर्यावरण से हाँ वो उनको नो डाउट सब भी मतलब लव करते ही हैं, और जागरूक भी किए हैं उन्होंने कि पेड़ पौधे उन्होंने তেখেতৰ যিটো মেছেজ, সেই মেছেজটোৰ এটা ছবি এইটো দেখিবলৈ পোৱা গৈছে। हाँ, यहाँ पे मतलब यहाँ पे जो जो पर्यावरण से प्रेम करते हैं उनके सबकी सबुजे का प्रेम यहाँ पे दिख रहा है, सबुजे जो धरा सभी चाह रहे हैं कि हम लोग को बहे ग्रीनरी मंदा। इंडिया बने और चारों तरफ से मतलब अहरह पर्यावरण को चुनी और लिखी मतलब रे पेड़ पौधे खेला, को बचाया जाए, वो मोरे इसमें बहुत चेनी अच्छे से आकाश। मैसेज इसको मतलब प्रोवाइड कर रहे हैं ये। ঝিরি ঝিরি হয়, বৃষ্টি ধন্যবাদ পড়ে জনাইছো। এইদৰে আচলতে অনুৰাগীসকলে যে জুবিন গাৰ্গৰ যি গুৰুত্ব, জুবিন গাৰ্গৰ যি আচলতে প্ৰকৃতিক যিটো ভাল পাইছিলে, প্ৰাকৃতিক পৰিৱেশক যথেষ্ট গুৰুত্ব দিছিলে, আৰু সেই প্ৰাকৃতিক যিটো পৰিৱেশ, মনোৰমা পৰিৱেশ, সেউজীকৰণৰ যিটো পৰিৱেশ, সেই পৰিৱেশ আমি এইটো পূজা মণ্ডপত দেখিবলৈ পাইছো। প্ৰতিটো পূজা মণ্ডপতে আচলতে শ্ৰদ্ধাৰ শিল্পীগৰাকী, প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, যথেষ্ট শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। তাৰ সমান্তৰালকৈ জুবিন গাৰ্গে যিহেতু প্ৰাকৃতিক পৰিৱেশৰ সৈতে মুক্ত হৈ পৰিছিল, প্ৰাকৃতিক পৰিৱেশক ভাল পাইছিল, প্ৰকৃতিক আচলতে ঈশ্বৰ হিচাপে মানি তেওঁ যথেষ্ট গুৰুত্ব দিছিল, যাৰ বাবে এই যিটো বিনাপানী পূজা মণ্ডপ, সেই বিনাপানী পূজা মণ্ডপ আচলতে সেউজীয়াকৰণ কৰা বুলি আমি জানিব পাৰিছো। এই মুহূৰ্তত কমিটিৰ কোনো লোক নাই যদি আমাৰ সৈতে, কিন্তু আমি জানিব পাৰিছো সেই মেছেজটোৱে, জুবিন গাৰ্গৰ যিটো আদৰ্শ, সেই আদৰ্শৰ এটা ছবি হিচাপে এই পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে বুলি আমি জানিব পাৰিছো। কিন্তু ইয়াৰ জৰিয়তে আচলতে আমি পুনৰবাৰ উল্লেখ কৰিছো, 15 সহস্ৰাধিক গছ গছনি আচলতে গছ পুলি ৰোপণৰ যিটো মেছেজ, ভাল বাৰ্তা এটা দিয়াৰ চেষ্টা কৰা হৈছে এইটো বিনাপানী পূজা মণ্ডপৰ ফালৰ পৰা।